নামটি অঞ্চলৰ ঐতিহাসিক সম্পদৰ ভিতৰত নামটি ডাকবঙলাটো অন্যতম। বৰ্তমান এই নামটি ডাকবঙলাটো বৰ্তমান ভূত বঙলালৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বে ইয়াত বহুতো দল সংগঠনৰ লগতে স্থানীয় ৰাইজে এই ডাকবঙলাটো নিৰ্মাণৰ কাৰণে বাৰম্বাৰ দাবী জনোৱাৰ স্বত্তেও কিন্তু চৰকাৰী কৰ্তৃপক্ষই বৰ্তমান অৱহেলা কৰি আহি আছে। ইয়াত দেখিবলৈ পাইছোঁ যে আমি ডাকবঙলাটোৰ চাৰিপাশে মানে হাবি জংঘলে আগুৰি ধৰিছে। আমি সদৌ তাই যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজে এই বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক দাবী জনাইছোঁ যাতে এই ডাকবঙলাটোত এক সুস্থ পৰিৱেশ গঠন কৰি ডাকবঙলাটো পুনৰ উজ্জীৱিত কৰি দিয়ে। ডাকবঙলাটো যিটো ডাকবঙলাত হিতেশ্বৰ চৰসিং চন্দ্ৰসিংহ এই ধৰণৰ বিভিন্ন নেতাসকল আহি ইয়াৰ পৰা বিভিন্ন ৰাইজৰ সেৱা শুশ্ৰূষা কৰিছিল। এতিয়া সেই ডাকবঙলাটো অস্তিত্ব নাইকিয়া হৈছে। বহুত আপোনাৰ চৰকাৰ বিভিন্ন বিভাগত বিভিন্ন ধৰণে আবেদন কৰা হয়, কিন্তু ইয়াৰ কোনো গাত নলয়। আৰু এতিয়া এটা ভূত বঙলা মানে এতিয়া বিয়াৰ হাবিয়ে বনে জংঘল হয়। আমি মাতোকা ৰাজহুৱাকৈ বিচাৰিছিলোঁ যে কিবা এটা বনাওঁ, কিন্তু সেইটো নিজে এতিয়া ভূত বাঙলা মানে হেৰিয়ে হ'ল। গতিকে অতি সোনকালে চৰকাৰ পাৰিলে এইটো ব্যৱস্থা কৰক। হিমন্ত বিশ্ব শৰ্মাকো কৈছোঁ যে অন্ততঃ এই বাংলোটো এটা সঠিকভাৱে স্থাপন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। নামটি আঞ্চলিক উন্নয়ন বৃহত্তৰ এটা অঞ্চলৰ এটা সম্পত্তি, এই সম্পত্তিটো নাইকিয়া হ'বলৈ গৈ আছে। গতিকে এই সম্পৰ্কত চৰকাৰে কিবা ব্যৱস্থা অতি সোনকালে কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। নামটি অঞ্চলৰ ঐতিহাসিক সম্পদৰ ভিতৰত নামটি ডাকবঙলাটো অন্যতম। বৰ্তমান এই নামটি ডাকবঙলাটো বৰ্তমান ভূত বঙলালৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বে ইয়াত বহুতো দল সংগঠনৰ লগতে স্থানীয় ৰাইজে এই ডাকবঙলাটো নিৰ্মাণৰ কাৰণে বাৰম্বাৰ দাবী জনোৱাৰ স্বত্তেও কিন্তু চৰকাৰী কৰ্তৃপক্ষই বৰ্তমান অৱহেলা কৰি আহি আছে। ইয়াত দেখিবলৈ পাইছোঁ যে আমি ডাকবঙলাটোৰ চাৰিপাশে মানে হাবি জংঘলে আগুৰি ধৰিছে। আমি সদৌ তাই যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজে এই বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক দাবী জনাইছোঁ যাতে এই ডাকবঙলাটোত এক সুস্থ পৰিৱেশ গঠন কৰি ডাকবঙলাটো পুনৰ উজ্জীৱিত কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।